হয়, সমাগত পঞ্চায়ত নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৭ তাৰিখে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছক প্ৰচাৰ তুংগত কৰিছে। এনেদৰে যি ৪ নং শালকচা জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে ঘৰে ঘৰে গৈ এনেদৰে ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে। আজি শালকচাৰ যি হাৰকাটা গাঁও আছে, হাৰকাটা গাঁৱত এনেদৰে ঘৰে ঘৰে আহি প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু ৭ তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হ'ব, কোনে কোনে প্ৰাৰ্থীগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। হয়, আপুনি যিহেতু নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব, আপোনাৰ মেইন ইস্যু কি ইস্যু লৈ আহিছে আপুনি? নমস্কাৰ সাংবাদিক বন্ধুসকল, মোৰ মেইন ইস্যু হ'ব দুখীয়া ৰাইজক সহায় কৰা, ৰাইজৰ সামাজিক সমাজৰ উন্নয়ন কৰা, ৰাইজৰ যিমানখিনি আমাৰ ৰাজহুৱা সমস্যা আছে সেইখিনি আমি সমাধান কৰাৰ মেইন লক্ষ্য হ'ব। আৰু কেনেকৈ ধৰণৰ আপুনি যিহেতু ঘৰে ঘৰে ভোটৰ কাৰণে গৈ আছে, কেনেকৈ ধৰণৰ সমৰ্থন পাইছে আপুনি? মই প্ৰতিটো ঘৰে ঘৰে আজি ভোট ভিক্ষা কৰি ঘূৰি আছো, ৰাইজৰ বিপুল সঁহাৰি পাই আছো। ৰাইজে মোক এইবাৰ ৪ নং শালকচা জিলা পৰিষদৰ সদস্য হিচাপে মোক মনোনীত কৰিব বুলি ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো আপোনাৰ বিৰোধীত কিন্তু আছে এটা শাসকীয় দল বিজেপিৰ কেণ্ডিডেট আছে, কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব আপুনি? বিৰোধী দল মোৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান নহয়, কাৰণ বিৰোধী দল বহুত পিছত থাকিব। নিশ্চয়কৈ মোৰ লগত ইয়াৰ স্থানীয় এজন জ্যেষ্ঠ ব্যক্তি উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী আপোনালোকৰ গাঁৱত আহিছে ঘৰে ঘৰে ভোট ভিক্ষা কৰিবলৈ, কি ক'ব আৰু কি আহ্বান জনাব? বৰ্তমান আমাৰ যিজন এই আগন্তুক ৪ নং শালকচা অঞ্চল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে হৈছে, ৱেল এক্সপিৰিয়েঞ্চ এই যে সমাজৰ কাম কৰিব, এইখিনি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু আমাৰ দলীয় যিজন প্ৰাৰ্থী, যিজন আপোনাৰ বিজেপি, AJP আৰু EPL কেণ্ডিডেট, তেওঁ কিমানখিনি আগবাঢ়ে ইমান ৰাইজৰ ইমান মনোভূত নহয় যেন লাগে। যদি এই জিলা পৰিষদগৰাকী আপোনালোকৰ কংগ্ৰেছৰ জিলা পৰিষদে জিকে, কি সমস্যাসমূহ কেনেকুৱা ধৰণৰ সমাধান কৰিব বা কি ধৰণৰ সমস্যাসমূহ? সমস্যাটো মানুহৰ আমাৰ প্ৰত্যেকের সমস্যাৰতো আমাৰ অভাৱ নাই, যথেষ্ট আছে। তাৰ মাজতে তাৰ কেপাচিটিৰ মাজত যিমানখিনি পাৰে কৰাৰ কাৰণে তাক আমি অনুৰোধ কৰিম, আশা কৰোঁ সহায় কৰিব আমাক ৰাইজে। হয়, নিশ্চয়কৈ এনেদৰে এতিয়া যি ৪ নং শালকচা জিলা পৰিষদৰ প্ৰাৰ্থী শ্যামল চন্দ্ৰ বৰ্মনে প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। সময়তহে লক্ষণীয় হ'ব প্ৰাৰ্থীগৰাকীয়ে কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়ি যাব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।